উজনিৰ অৱস্থা কি হৈছে কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। মহাপ্লাৱনে কেনেকে বিধ্বস্ত কৰি আনিছে উজনিৰ জনজীৱন। য'তে ত'তে যেতিয়াই তেতিয়াই উদ্ধাৰ হৈ আছে মৃতদেহ। এতিয়ালৈকে শ শ লোক সন্ধানহীন হৈ আছে। বাকী অন্যান্য জীৱ জন্তুৰ কথা নকলোৱে। মানে এক অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হৈ আছে উজনিবাসী। অথচ আমাৰ পবিত্ৰ বিধানসভাত উজনিৰ বানপানী সম্পৰ্কত বিশেষভাৱে আলোচনা কৰাৰ সময় নাই। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই সভা স্থগিত প্ৰস্তাৱ ৰাখি আজি কেৱল উজনিৰ বানপানীৰ বিষয়টোৱে আলোচনাৰ বিষয় হিচাপে লোৱাৰ বাবে প্ৰস্তাৱ ৰাখিছিল। সেই প্ৰস্তাৱটো অগ্ৰাহ্য কৰা হ'ল আৰু অখিল গগৈক কোৱা হ'ল বিশ্বাসঘাতক। গতিকে কথাবোৰ মন কৰক। এনেকুৱা কি বিষয় আছে আজিৰ দিনত যে বানপানীক বাদ দি বিধানসভাত আলোচনা কৰিব লাগে? কোনোদিন কোনোকালে নোহোৱা উজনিৰ ৩ জিলাত যি বানৰ বিভীষিকা কিয় হ'ল তাক পুংখানুপুংখভাৱে আলোচনা কৰাৰ প্ৰয়োজন নাছিল নে? সমস্যা ক'ত, ভুল ক'ত, সমাধান কি, এই বিষয়ে খৰচি মাৰি বিধানসভাৰ মজিয়াত আলোচনা কৰা হ'লে কি লোকচান হ'লহেঁতেন অসমৰ। আৰু আজিৰ এই বৰ্তমান সময়ত ইয়াতকৈতো গভীৰ জটিল সমস্যা অসমত নাই। গতিকে তেনেহ'লে কিয় অখিল গগৈৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তেওঁক বিশ্বাসঘাতক বুলি ক'লে? কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।